Namaskar, Antorik Abhinandan. Welcome you all to my channel, Let's Learn Niranjan. So, today we are going to discuss a new lesson and the name of the lesson is tense. So, before going to lesson, I want to requesting you, if you are finding my channel helpful, please subscribe, like and share. So, আজি আমি পঢ়িব লগা পাঠটো হ'ল tense. Tense মানে কি অসমীয়াত? Tense মানে কাল. আজি আমি কি পঢ়িম প্ৰেজেন্ট ইনডেফিনিট টেন্স পঢ়িম প্ৰেজেন্ট ইনডেফিনিট টেন্সক আমি আৰু কি বুলি জানো প্ৰেজেন্ট ইনডেফিনিট টেন্সক আমি জানো প্ৰেজেন্ট সিম্পল বুলিও জানো বা সিম্পল প্ৰেজেন্ট টেন্স বুলিও জানো ঠিক আছে বিফোৰ গোইং টু দ্য লেসন মেইন ডিসকাশন I want to giving you some examples. First example is I do. Very simple example. I do. I do etu kihot ase present tense ot ase mane bortoman kal I did mane past tense ot ase mane kihot ase otit kal I shall do future bhobisyot kal yate eta kotha mon koribo lagibo e I to ki hoy I to subject hoy aru do to ki hoy verb hoy e protito tense ote ami jeta dekhilu ami ki dekhilu se subject to hokoluta eke ase kintu verb or form to ki hoy gose beleg hoy gose gorike tense or সহজভাৱে বুজিবলৈ আমি গম পাম যে যেটো সাবজেক্ট থাকিব সাবজেক্টটো থাকিব আৰু সাবজেক্টৰ লগত আমাৰ কি হ'ব ভাৰ্বটো আমাৰ বেলেগ বেলেগ হৈ গৈ থাকিব ভাৰ্বৰ যিকেইটা ৰূপ আছে v1 v2 v3 v4 v5 এইকেইটা ৰূপ আমাৰ হ'ব ঠিক আছে গতিকে I do এটো কি হৈছে do to present tense হৈছে I did কি হৈছে do present past form to কি did গতিকে ইয়াত কি হৈছে did হৈছে I shall do এটো কি বুজাইছে future বুজাইছে গতিকে এই টেন্স কেইটাৰ পৰা উদাহৰণ কেইটাৰ পৰা আমি গম পালো যে এইকেইটা কি হয় টেন্সৰ ভাগ কেইটা হয় বৰ্তমান কাল হয় অতীত কাল আৰু ভৱিষ্যত কাল প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স এই তিনটা আমি ভাগ পাম ঠিক আছে নেক্সট টু চাওঁ এতিয়া আমি গম পালো যে টেন্স মানে কি টেন্স মানে কি the word tense denotes the time of a verb or an action or state কি ক'লে টেন্স টো কি বুজায় তেতা হলে ভাৰ্বৰ সময়ক বুজায় কোনো এটা কাৰ্য কেতিয়া কৰা হৈছে হেতু বুজায় নাইবা একচনৰ সময়ক বুজায় নাইবা অৱস্থাৰ কোনটো সময়ত কোনবা এটা অৱস্থাৰ বিষয়ে বুজোৱা হয় ঠিক আছে গতিকে আমি অসমীয়াত আমি ক'ব পাৰো যে টেন্সে কোনো এটা ভাৰ্বৰ ক্ৰিয়া সম্পাদনৰ সময়ক বুজায় বা ক্ৰিয়া সম্পাদনৰ সময়ক বুজায় বা ভাৰ্ব সম্পাদনৰ সময়ক বুজায় ভাৰ্ব মানে কি তেতা হলে ক্ৰিয়া ঠিক আছে টেন্সৰ তেতিয়ালে ভাগ কেইটা আমি ইতিমধ্যে জানিলো টেন্সৰ ভাগ হল বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যত কাল আমি কৈছো প্ৰথমতে যে আমি আজি প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰম্ভ কৰিম কিন্তু তোমালোকে সহজভাৱে বুজিবৰ কাৰণে আমি কি কৰিলো টেন্সৰ বিষয়ে অকমান আভাস দি ললো ঠিক আছে নেক্সট হল যে টেন্স কেই প্ৰকাৰ আমি ইতিমধ্যে গম পালো প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স কিন্তু প্ৰতিটো টেন্সৰ আকৌ কেইটাকৈ ভাগ আছে চাৰিটা ভাগ আছে প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস তেনে ধৰণে পাষ্ট ইনডেফিনিট পাষ্ট কন্টিনিউয়াস পাষ্ট পাৰফেক্ট এণ্ড পাষ্ট পাৰফেক্ট কন্টিনিউয়াস ঠিক আছে ঠিক তেনে ধৰণে ফিউচাৰ ইনডেফিনিট ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস গতিকে চাৰি প্ৰকাৰৰ প্ৰতিটো ভাগৰে চাৰিটাকৈ ভাগ আছে অৱশ্যে ফিউচাৰ টেন্সৰ কেইটামান আমাৰ সাধাৰণ কথা বতৰাতে ইউজ নহয় কিন্তু কি যিটা বেছিকৈ ইউজ হয় আমি সেই কিটাৰ বিষয়ে ইয়াতে আলোচনা কৰিম আজি ভিডিওটো কেৱল মাত্ৰ সামৰিলো প্ৰেজেন্ট ইনডেফিনিট টেন্স ঠিক আছে নেক্সট টু সাম তে প্ৰেজেন্ট ইনডেফিনিট টেন্স অৰ প্ৰেজেন্ট সিম্পল টেন্স মানেনো কি ইয়াৰ ফৰ্মেশনটো কেনেকুৱা হ'ব ভাৰ্বৰ ফৰ্মেশনটো কেনেকুৱা হ'ব সাবজেক্ট হ'ব ভাৰ্ব প্লাস s by s in case of third person singular number সাবজেক্ট আৰু ভাৰ্ব থাকিব সাবজেক্ট মানে মই এটো দেখাইছো I আৰু do to কি তেতিয়া হলে do to হল ভাৰ্ব ঠিক আছে গতিকে I লগত do হৈছে কিন্তু যদি ভাৰ্বটো যদি কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া কি লাগে আমাক ভাৰ্বত s by s লাগে গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ বিষয়ে জানিবৰ কাৰণে মই ইয়াতে এখন চাৰ্ট দি দিছো যিখনত আমি শিকিম যে ফাৰ্স্ট পাৰসন নু কোনবোৰ সেকেন্ড পাৰসন নু কোনবোৰ থাৰ্ড পাৰসন নু কোনবোৰ ঠিক আছে I we এইকেটা কি ফাৰ্স্ট পারসন আৰু যেতিয়া আমি বনাম সেন্টেন্স যেতিয়া বনাম তেতিয়া কি হ'ব I do হ'ব we do হ'ব ইয়াতে এটা ভার্ব লৈছো মই do টোৱে
আপোনালোকে বেলেগ বেলেগ ভাৰ্ব লৈ পেলাই এইখিনি কৰি চাব পাৰিব সেকেন্ড পাৰসনত কি হ'ব ইউ হ'ব সেকেন্ড পাৰসন তেতিয়া হলে কি ইউ আৰু ইউ ডু এটো কি তেতিয়া হলে ডু হল আৰু ইয়াতে কি হল ভাৰ্বটো কি থাকিলে একে থাকিলে থাৰ্ড পাৰসনত কিন্তু ভাৰ্বটো কি হৈ যায় হি সি ইট এটসেট্ৰা হ'ব আৰু কি হি ডাজ সি ডাজ ইট ডাজ হয়নে হি লগত কি হৈছে ডাজ হৈছে সি লগত কি হৈছে ডাজ হৈছে ইটৰ লগত কি হৈছে ডাজ হৈছে ইয়াতে কি কৈছো আমি ভাৰ্বৰ লগত এস বা ইএস যোগ কৰিব লাগিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত গতিকে আমি গম পালো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কোনবোৰ হি সি ইট আদি বিলাক কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আমি যদি পাও তেতিয়া আমি কি কৰিম ভাৰ্বটোৰ সৈতে আমি এস বা ইএস যোগ কৰিম ঠিক আছে গতিকে এটো মনত ৰাখিবলগীয়া কথা যেহেতু প্ৰেজেন্ট ইনডেফিনিট টেন্স কৰিব কাৰণে আমাক এটো ধাৰণাৰ খুবেই দৰকাৰ ঠিক আছে এতিয়া আমি চাও যে প্ৰেজেন্ট ইনডেফিনিট টেন্স নো কোনবিলাক ক্ষেত্ৰত হয় এক নম্বৰটো হ'ল যে ইউনিভাৰ্সাল টু যিবোৰ চিৰসত্য বাক্য গাখীৰ পকা এটোটা চিৰসত্য বাক্য The sun rise in the east ইয়াতে আমাক মেট্ৰিকত কেনে ধৰণে কোৱেশ্চনবোৰ আহিব পাৰে তাৰ এটা আভাস দিবলৈ যত্ন কৰিছো The sun rise in the east এটো কেনেকৈ আহে পৰীক্ষা তেনে ধৰণে দি দিয়ে আৰু আমাৰ শুদ্ধ উত্তৰটো কি হ'ব The sun rises in the east তেনে ধৰণে হ'ব ইয়াত The sun টো কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াত কি হৈছে ভাৰ্বটো লগত এস বা ইএস যোগ হৈছে তেনে The earth move around the sun The earth move around the sun এনে ধৰণে মেট্ৰিকত দি দিব আৰু শুদ্ধটো কি হ'ব The earth moves around the sun third person singular number the earth to গতিকে ভাৰ্বত এস বা ইএস লগোৱা হৈছে আৰু চিৰসত্য বাক্য দুইটাই গতিকে কি হ'ব এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব ঠিক আছে গতিকে চিৰসত্য বাক্যৰ সৈতে আমাৰ কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় নেক্সট টু হল habitual action habitual action কোনবিলাক হয় যিবিলাক আমি অভ্যাসত সদায় কৰোঁ অভ্যাসবশত কৰা কাম আৰু habitual action মানে কোনবিলাক হ'ব habitual actions are those actions which we are doing in daily routine for example eating drinking sleeping etc reading to আমাৰ কি হ'ব লাগে habitual action হ'ব লাগে তেতিয়াহে আমাৰ কি হয় knowledge develop হয় আমি সদায় কি কৰিব লাগে পঢ়িব লাগে ঠিক আছে গতিকে habitual actionৰ ক্ষেত্ৰত আমাৰ কি হ'ব present indefinite tense ব্যৱহাৰ হ'ব এতিয়া আমাক যদি মেট্ৰিকত এটা প্ৰশ্ন দিয়ে তেতিয়া কেনেকৈ দিব I go to school every day আৰু আমি গম পাম যে every day টো আছে গতিকে এটো কি এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স আৰু ইয়াতে I যেহেতু ফাৰ্স্ট পাৰসন হয় go to কি হৈছে ভাৰ্বটো একে আছে I go to school every day ইয়াতে নেক্সটটো দিছে my father usually leave for office at 9 ইয়াতে কি আছে বাক্যটোত usually আছে গতিকে usually থাকিলেও কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ হয় আৰু my father টো কি my father টো হ'ল third person singular number গতিকে আমাক কি লাগিছে ভাৰ্বত আমাৰ es এটা লাগিছে মানে আমি জানো যে third person singular number কি হয় ভাৰ্বৰ সৈতে s বা es যোগ হয় ঠিক আছে গতিকে এটা গম পালো যে যিবিলাক শব্দ যিবিলাক বাক্যত আমাৰ every day every morning usually এইবিলাক যদি থাকে তেতিয়া হলে কি হ'ব always আদি থাকিলে কি হ'ব আমাৰ habitual actionৰ ক্ষেত্ৰত আমাৰ present indefinite tense ব্যৱহাৰ হ'ব next to হল যে জেনাৰেল স্টেটমেন্টৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ জেনাৰেল স্টেটমেন্ট মানে আমি যিবিলাক সাধাৰণ কথা বতৰা পাতো সেইবিলাকৰ ক্ষেত্ৰত আমি কি কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ যেনেকৈ I read a book she reads a book he is my brother they are my students she reads a book she reads কিয় হ'ল ইতিমধ্যে আমি ডিসকাশন কৰি আছো যে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ভাৰ্বত এস বা ইএস লাগিছে he is my brother তেওঁ মোৰ ভাই বা ককাই হয় ঠিক আছে they are my students তেওঁলোক মোৰ ছাত্ৰ ছাত্ৰী গতিকে they are my students কি আছে তেওঁলোক মোৰ ছাত্ৰ ছাত্ৰী হয় এই আৰটো কি বুজাইছে is আৰু আৰটো কি বুজাইছে হয় বুজাইছে ইয়াতে ঠিক আছে গতিকে এইবিলাক সাধাৰণ কথা বতৰাৰ ক্ষেত্ৰত আমি কি কৰোঁ জেনাৰেল স্টেটমেন্টৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ নেক্সট টু চাও proverbs যিবিলাক আমি খণ্ড বাক্য ব্যৱহাৰ কৰোঁ সেইবিলাকৰ ক্ষেত্ৰত আমি কি কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ যেনেকৈ all that glitters is not gold সকলোবোৰ চিকমিকিয়া বস্তু মাত্ৰে সোণ নহয় no pains no gain দুখ নকৰিলে মুখ নভৰে আমি কষ্ট কৰিব লাগিব তেতিয়া আমাৰ কি হ'ব মুখ ভৰিব আৰু এই দুটা বাক্য কি হয় এনেকুৱা বহুতো আছে proverb গতিকে এই দুটা বাক্যই মই एग्जांपल হিচাপে লৈছো আৰু এই দুটা বাক্য কি হত লিখিছো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰি লিখিছো no pains no gains ঠিক আছে
গতিকে এইখিনি কি হয় প্ৰভাৰ্বৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ নেক্সট টু চাওঁ নিউজপেপাৰ হেডলাইন আৰু স্পৰ্টছ কমেণ্টাৰী নিউজপেপাৰবোৰ যেতিয়া আমি পঢ়োঁ তেতিয়া যদি আমি লক্ষ্য কৰোঁ আমি দেখিবলৈ পাম যে নিউজপেপাৰ হেডলাইনত আমি কি ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিহে আমি লিখোঁ আৰু স্পৰ্টছ কমেণ্টাৰী যিবিলাক আমাৰ ধাৰাবাহিককাৰ খেলৰ ধাৰাবাহিককাৰ ধৰি লওক ক্ৰিকেটৰ বিষয়ে কোনোবা এজনে ক্ৰিকেট খেল এখন হৈ আছে আৰু ধাৰাবাহিককাৰজনে কমেণ্ট্ৰি দি আছে গতিকে তেওঁ কি বুলি ক'ব তেওঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰি কথাবিলাক ক'ব গতিকে কি হৈছে ইয়াত প্ৰাইম মিনিষ্টাৰ চাইন্স ডিল কি হ'ল ইয়াত প্ৰাইম মিনিষ্টাৰটো কি হয় এতিয়া প্ৰাইম মিনিষ্টাৰটো হ'ল যদি এইটো নিউজপেপাৰৰ হেডলাইন বুলি আমি ধৰোঁ তেতিয়াহ'লে কি হ'ব প্ৰাইম মিনিষ্টাৰ এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হৈছে গতিকে ইয়াতে কি হৈছে ভাৰ্বত আমাৰ কি লাগিছে এছ লাগিছে আৰু বিৰাট কোহলি ষ্ট্ৰাইকছ দ্য বল ইয়াতে এইটো বিৰাট কোহলি কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় আৰু ইয়াত কি লাগিছে ভাৰ্বত এছ বাই এছ লাগিছে ইয়াতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ শিকোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে কাৰণ দেখা যায় যে আমাৰ কি হয় অলপতে আমাৰ এইটো ভুল হৈ যোৱা দেখা যায় ঠিক আছে গতিকে আমি গম পালোঁ যদি আমি প্ৰাইম মিনিষ্টাৰ চাইন্স ডিল এইটো নিউজপেপাৰৰ হেডলাইন বুলি ধৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে ইয়াতে প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰি লিখা হৈছে ঠিক আছে নেক্সট চাওঁ এতিয়া আমাৰ পৰীক্ষাত কুৱেশ্যনবোৰ কেনেধৰণে আহে আমি চাওঁ কেনেধৰণেনো আমি এটা চেণ্টেন্স অবজাৰ্ভ কৰি আমি পৰীক্ষাত আমি শুদ্ধ কৰি লিখিম এটা ফাইণ্ড আউট দ্য এৰৰ ইন দ্য ফলোইং চেণ্টেন্স বুলি কৈছে এইকেইটা এক নম্বৰটোকে মই উত্তৰটো লিখি দিছোঁ তথাপিতো আমি অকণমান ডিছকাছ কৰিম হি ইজ গোয়িং আউট ফৰ এ ৱাক উইথ হিজ ফাদাৰ এট 6 o'clock এভৰি মৰ্ণিং ইয়াত কি আছে এভৰি মৰ্ণিং আছে যদি এভৰি মৰ্ণিংটো নাথাকিলেহেঁতেন হি ইজ গোয়িং আউট ফৰ এ ৱাক উইথ হিজ ফাদাৰ এট 6 o'clock এই বাক্যটো শুদ্ধ হ'লহেঁতেন কিন্তু এভৰি মৰ্ণিং যিহেতুকে আছে হি ইজ গোয়িং আউট ফৰ এ ৱাক উইথ হিজ ফাদাৰ এট 6 o'clock এইটো কি হ'ব তেতিয়াহ'লে এভৰি মৰ্ণিং এইটো ইজ গোয়িং প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত মানে কামটো হৈ থকা বুজাইছে গতিকে এইটো কি হৈছে ভুল হৈছে ইয়াত হ'ব লাগিব কি হি গোজ আউট ফৰ এ ৱাক উইথ হিজ ফাদাৰ এট 6 o'clock এভৰি মৰ্ণিং এইটোত কি হ'ব তেতিয়াহ'লে শুদ্ধ হ'ব আৰু এইটো কি হৈছে হেবিচুৱেল একশ্যন বুজাইছে গতিকে এইটো কি হৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স হৈছে আৰু ইজ গোয়িং ইয়াত নহয় নেক্সট টু চাম দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ মুভড এৰাউণ্ড দ্য ছান ইয়াতে কৈছে দ্য টিচাৰ ছেইড ডেট দ্য আৰ্থ মুভড এৰাউণ্ড দ্য ছান ইয়াতে বাক্যটোত কি আছে ছেইড আছে ঠিক আছে ছেইড থকাৰ কাৰণে ইয়াতে মুভ বুলি লিখা গৈছে কিন্তু এইটো বাক্যটো কি দ্য আৰ্থ মুভড এৰাউণ্ড দ্য ছান পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে এইটো আমাৰ কি চিৰসত্য বাক্য ইউনিভাৰ্চেল ট্ৰুথ গতিকে আমাৰ এইটো মুভড নহয় এইটো কিন্তু একেই থাকিব দ্য টিচাৰ ছেইড টিচাৰজনে কালিও ক'ব পাৰে যে কালি টিচাৰে কৈছিল যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে গতিকে ইয়াত কি হ'ব এইটো মুভছ হ'ব আৰু দ্য আৰ্থটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় গতিকে আমাক ভাৰ্বত কি লাগিছে এছ বাই এছ লাগিছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে যিবিলাক ইউনিভাৰ্চেল ট্ৰুথ হয় সেইবিলাকৰ লগত আমাৰ কি লাগে প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় ঠিক আছে আমি বাক্যটো অবজাৰ্ভ কৰি পেলাই এইখিনি কৰিব লাগিব নেক্সটটো হ'ল ইট হেজ বিন এডভাইজেবল টু ৰিফ্ৰেইন ফ্ৰম এলকহল ইট হেজ বিন এডভাইজেবল টু ৰিফ্ৰেইন ফ্ৰম এলকহল ইয়াতে কি কৰা হৈছে ছাজেশ্যন দিয়া হৈছে এডভাইচ দিয়া হৈছে আৰু ৱাৰ্ণিং দিয়া হৈছে ইয়াতে এডভাইচ দিয়া হৈছে কিন্তু আমি জানো যে ছাজেশ্যন এডভাইচ আৰু ৱাৰ্ণিঙৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি ব্যৱহাৰ কৰোঁ গতিকে ইয়াত হেজ বিন লিখিছে এইটো কিহত লিখিছে মানে এইটো কি কৰিছে আমাক প্ৰেজেন্ট পাৰফেক্টত লিখিছে গতিকে আমাৰ কি হৈছে এইটো ভুল হৈছে আৰু এইটো কি লিখিব লাগিব ইট ইজ এডভাইজেবল টু ৰিফ্ৰেইন ফ্ৰম এলকহল এইটো কিহত হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব আৰু কিয় হ'ব কাৰণ এইটো কি হয় এডভাইচ ৱাৰ্ণিং আৰু ছাজেশ্যনৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সটটো হ'ল নেক্সট কুৱেশ্যনটো কেনেকৈ আহিব পাৰে ফাইণ্ড আউট দ্য কাৰেক্ট অপশ্যন ইয়াতে চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ ক'ব লাগে এতিয়া মেক হে হোৱাইল দ্য ছান ইয়াতে কোনটো শুদ্ধ হ'ব চাইন নহয় চাইনটো আমাৰ পাষ্ট টেন্সত আছে ইজ চাইনিং এইটো প্ৰেজেন্ট চিম্পল প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স এইটোও নহয় দ্য ছান চাইন্স হ'ব কাৰণটো কি মেক হে হোৱাইল দ্য ছান চাইন্স এইটো কি বাক্য হয় এইটো প্ৰভাৰ্ব হয় ইয়াতে কি কৈছে যে যিবিলাক আমাৰ পোহনীয়া জন্তু সেইবিলাক জন্তুৱে খাবৰ কাৰণে আমি যদি মানে সেই মানে কি ঘাঁহৰ নিচিনা বস্তু আৰু সেইবিলাক কি হয় যদি ৰ'দৰ পোহৰত শুকুৱাই দিয়া হয় তেতিয়াহ'লে কি হয় আমাৰ এটা মেচিন আছে মেচিনত আমাৰ কাটিবলৈ সুবিধা হয় কিন্তু যদি আমি নুশুকুৱাওঁ তেতিয়াহ'লে মেচিনটোৱে কাটিবলৈ কষ্ট হয় গতিকে কৈছে যে সূৰ্য থাকোঁতেই সেই ঘাঁহখিনি শুকুৱাই দিয়া গতিকে আমাৰ কি হ'ব দা ছানটো কি হয় দা ছানটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ গতিকে ইয়াত চাইন্স হ'ব
আৰু এই বাক্যটোৰ দ্বাৰা একচুয়ালি হাঁহ কুকুৰাৰ কথাটো বুজোৱা নাই প্ৰভাৱ যেহেতু হয় ইয়াৰ দ্বাৰা কৈছে যে সময় থাকোতে কৰিবলগীয়া কামখিনি কৰা মানে সময় থাকোতে কাম কৰিলেহে তুমি উপযুক্ত ফলাফল পাবা বৰষুণ গলে জাপি চুৰ গলে বুদ্ধি হলে নহব মানে সময় থাকোতে আমি কি কৰিব লাগিব ডিসিশন লব লাগিব আৰু আমাৰ নিজৰ কৰ্তব্য কৰিব লাগিব সেইটো ইয়াৰ দ্বাৰা বুজোৱা হৈছে আৰু এটো কি হয় প্ৰভাৱ হয় প্ৰভাৱ হোৱাৰ কাৰণে কি হৈছে এটো present indefinite tense hoise ঠিক আছে next হল ৰীনা brushed her teeth every morning ইয়াত কি আছে every morning গৰিকে এটো কি হয় habitual action হয় গৰিকে এটো brushed her teeth এটো নহয় এটো ভুল হৈছে গৰিকে আমাৰ ইয়াৰ পৰা আমাক কি কৰিব দিছে সহি অপচনটো আমাক লবলৈ দিছে গৰিকে she brushes her tooth এটো ভুল কাৰণ কি tooth to singular গৰিকে এটো শুদ্ধ নহয় she brushes her teeth এটো শুদ্ধ নহয় কাৰণটো কি she brush her teeth কৈছে she brush her teeth কাৰণ এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াত কি লাগিব ভাৰ্বত এছ বাই এছ লাগিব গতিকে এটো ভুল হৈছে ঠিক আছে এটো ভুল হৈছে আৰু নেক্সটটো চাও she brushed her tooth ইয়াত আকৌ কি কৈছে past tenseত কৈছে আৰু tooth টো আমাৰ সিঙ্গুলাৰ ইউজ কৰিছে গতিকে এটো ভুল এতিয়া শুদ্ধটো কোনটো হ'ব তেতিয়াহলে she brushes her teeth এটো আমাৰ শুদ্ধ হ'ব কাৰণ কি এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ আৰু কি হয় heart it এটো কি হ'ব তেতিয়াহলে আমাৰ শুদ্ধ হ'ব মানে ইয়াতে কি হ'ব ৰীনা brushed her teeth অৰ্থাৎ ৰীনা হ'ব লাগিছিল ইয়াতে মই কি কৰিছো সি লিখি পেলাই মই বাক্যটো বুজাবলৈ চেষ্টা কৰিছো ৰীনা brushes her teeth হ'ব ঠিক আছে এটো আমাৰ শুদ্ধ হ'ব আৰু ইয়াতে কি হ'ব the sun shines এটো শুদ্ধ হ'ব ঠিক আছে নেক্সট হল গতিকে আমাৰ আজি আলোচনাখিনি ইমানখিনিয়ে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয়ে আপোনালোকে যদি চেনেলটো চাই ভাল পাইছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং আজিলৈ ধন্যবাদ